Hello students, so আমাৰ যেহেতু হাফ ইয়াৰলি এক্সাম আহি আছে, আমি জানো হাফ ইয়াৰলি এক্সাম আহি আছে, কিন্তু হাফ ইয়াৰলি এক্সাম হ'ব কেতিয়াৰ পৰা হ'ব, কিদৰে হ'ব, কিমান মাৰ্কছৰ হ'ব, সেই গোটেইখিনি কথা ডিটেইলছ আজি আমি ডিসকাস কৰিম এই ভিডিওটোত আৰু ছাত্ৰ-ছাত্ৰীসকল যিসকল ক্লাছ 12 পঢ়ি আছে তেওঁলোকে এই ভিডিওটো চোৱাটো প্ৰয়োজন। প্ৰথমতে ডিসকাস কৰিম যে হাফ ইয়াৰলি এক্সাম কেতিয়াৰ পতা হ'ব। এতিয়া হাফ ইয়াৰলি এক্সাম আমাৰ সেপ্টেম্বৰৰ পৰা পতা হ'ব, আগষ্টত নহয় সেপ্টেম্বৰত হ'ব। তো সেপ্টেম্বৰত যে পতা হ'ব এতিয়া এক্স্যাক্টলি কিমান তাৰিখৰ পৰা পতা হ'ব এইটো কোৱা নাই, আৰু তাৰিখবিলাকৰ যদি আৰু এটা কথা কওঁ যে ডিস্ট্ৰিক্ট ওয়াইজ তাৰিখবিলাক বেলেগ বেলেগ হ'ব। বেলেগ বেলেগ ডিস্ট্ৰিক্টত স্টাৰ্টিং কি হয় যোনটো তাৰিখ আছে সেইটো বেলেগ বেলেগ হ'ব। গতিকে একুৰেট ডেট নিদিয়ে, সেপ্টেম্বৰৰ ভিতৰত পাতিব লাগিছে তো সেপ্টেম্বৰতে পতা হ'ব। এতিয়া আমি যদি এটা মানে অনুমান কৰিব বিচাৰো কেতিয়া পতা হ'ব, তেতিয়াহ'লে আমি ক'ব পাৰো যে সেপ্টেম্বৰৰ সেকেন্ড উইকৰ পৰা, তোমালোকে ধৰি ৰাখা সেপ্টেম্বৰৰ সেকেন্ড উইকৰ পৰা কি হ'ব তোমালোকৰ হাফ ইয়াৰলি এক্সাম হ'ব। এতিয়া আমি যদি কওঁ যে হাফ ইয়াৰলি এক্সামটো কিদৰে পতা হ'ব, হাফ ইয়াৰলি এক্সামটো পাতিবলৈ তোমালোকৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰবিলাক ডিস্ট্ৰিক্ট ওয়াইজ পতা হ'ব। ডিস্ট্ৰিক্ট ওয়াইজ পতা হ'ব মানে ডিস্ট্ৰিক্টৰ পৰা কুৱেশ্যন পেপাৰখন মানে কাটিব আৰু তোমালোকৰ নিজা স্কুলতে তোমালোকে এক্সামটো দিব পাৰিবা। তো সেই ডিস্ট্ৰিক্ট ওয়াইজ ইয়াতে পতা হ'ব। আৰু এটা কথা কওঁ, ইয়াতে কিছুমান প্ৰাইভেট ইনষ্টিটিউট আছে তেওঁলোকে কিন্তু নিজাববীয়াকেও কুৱেশ্যন পেপাৰ কাটে বা তেনেকে পৰীক্ষা পাতে। তো সেইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব কোনে কেনেকৈ পাতে, কিন্তু ডিস্ট্ৰিক্ট ওয়াইজো পাতে। গভৰ্ণমেণ্ট স্কুলবিলাকত ধৰা ডিস্ট্ৰিক্ট ওয়াইজ পতা হ'ব, বাকী প্ৰাইভেট স্কুলবিলাক বা কলেজবিলাকত তেওঁলোকে নিজাববীয়াকেও পাতে। এতিয়া আমি যদি চাওঁ যে কিমান মাৰ্কছৰ পতা হ'ব, হাফ ইয়াৰলি এক্সামটো কিমান মাৰ্কছৰ হ'ব, এতিয়া তোমালোকৰ নোটিছখন এই নোটিছখন আগতো তোমালোকে দেখিছা হয়তো। এই নোটিছখনৰ মতে আমাৰ যোনখন আসাম হায়াৰ ছেকেণ্ডেৰী পৰা দিছে এই নোটিছখনৰ মতে আমাৰ এক্সামটো হ'ব 50 মাৰ্কছৰ। তো 50 মাৰ্কছৰ মই অলৰেডি ক'লো যে ডিস্ট্ৰিক্ট ওয়াইজ যোনবিলাক মানে কুৱেশ্যন পেপাৰ কাটা হ'ব সেইবিলাক 50 মাৰ্কছৰ হ'ব, কিন্তু যিসকল প্ৰাইভেট ইনষ্টিটিউট বা প্ৰাইভেট কলেজ বা স্কুলে প্ৰশ্ন কাটিব তেওঁলোকে হয়তো পৰীক্ষাটো 100 মাৰ্কছৰো ল'ব পাৰে। আৰু মেক্সিমাম ক্ষেত্ৰত দেখা যায় যে এনেধৰণৰ ইনষ্টিটিউট বিলাকে বা কিছুমান গভৰ্ণমেণ্ট স্কুলবিলাকত তেওঁলোকে নিজাববীয়াকৈ পাতিলে তেওঁলোকে কি কৰে 100 মাৰ্কছৰ হাফ ইয়াৰলি এক্সামটো পাতায়। হাফ ইয়াৰলি এক্সামটো 100 মাৰ্কছৰ পাতে, যিহেতু তেওঁলোকৰ বেছিভাগ চেপ্টাৰ পঢ়াই হৈ যায় গতিকে তেওঁলোকে 100 মাৰ্কছৰ পাতে। তো সেইটো ভেৰি কৰিব কোনে কেনেকে পাতিছে। ইয়াত 50 বুলি ৰুলটো দিয়া আছে 50, মানে মেইন ৰুলটো চৰকাৰীভাৱে ৰুলটো দিয়া আছে 50, কিন্তু কিছুমান প্ৰাইভেট ইনষ্টিটিউটে হয়তো তেওঁলোকৰ নিজাববীয়াকৈ পাতিলে 100 মাৰ্কছৰো পাতিব পাৰে। তো এইখিনি আছিলে। আৰু বাকী বহি চেকিঙৰ কথা যদি কওঁ, বহি চেকিং তোমালোকৰ কলেজতে হ'ব, কলেজৰ টিচাৰসকলেই কৰিব। ইয়াত কোনো ধৰণৰ বাহিৰত কোনো নম্বৰ বা কোনো বহি পঠোৱাৰ কোনো নিয়ম নাই, গতিকে সেইখিনি চিন্তা কৰিব নালাগে। তো হাফ ইয়াৰলি এক্সামলৈ যিহেতু বেছি দিন নাই গতিকে তোমালোকে অলপ ভালদৰে প্ৰিপেয়াৰ কৰা যাতে হাফ ইয়াৰলি যি আহে মানে ভাল এটা যদি পাৰ্চেণ্টেজ পাই পেলাই যাতে হাফ ইয়াৰলি এক্সামটো পাছ কৰিব পৰা সেইটো চিন্তা কৰা। তো এইখিনি আছিলে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 12 পঢ়ি আছে, HS 2027 দিবলৈ গৈ আছে, তেওঁলোকৰ বাবে আছে আমাৰ তাত নোটছ। যিসকল ছাত্ৰ ছাত্ৰী নোটছৰ সমস্যাত ভুগিছে, তেওঁলোকৰ হয়তো ক্লাছ এটেণ্ড কৰা নাই বা তেওঁলোকে নোটছৰ লিখি হোৱা নাই, তেওঁলোকে প্ৰপাৰ নোটছ পোৱা নাই, তেওঁলোকৰ বাবে সুবিধাৰ অৰ্থে আমি লৈ আহিছো নোটছ। আমাৰ ইংলিছ, অল্টাৰনেটিভ ইংলিছ, আছামিজ, পলিটিকেল সায়েন্স, লজিক এণ্ড ফিলচফি, এডুকেশ্যন, ইকনমিক্স ইত্যাদি আমাৰ নোটছ আছে। আমাৰ এপত গ'লে তোমালোকে তাৰ পৰা বাই কৰিব পাৰা মাত্ৰ 99 ৰুপিজত। তোমালোকে আমাৰ এপত যাবা, মই আমাৰ এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিছো, তাত গৈ তোমালোকে আমাৰ এপটো ডাউনলোড কৰি যাতে গোটেই নোটছখিনি আছে তাতে বাই কৰিব পাৰিবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কি পঢ়িছে